নমস্কাৰ। আজি আমি আলোচনা কৰিম আদিবাসী আৰু চাহ জনগোষ্ঠীৰ পৰিচয়। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ পৰিচয় বুলি ক'ব গ'লে দুইটা শব্দ একে অখণ্ডভাৱে জড়িত হ'লেও ইতিহাস, সংস্কৃতি আৰু পৰিচয় ক্ষেত্ৰত বিশেষ বৈশিষ্ট্য আছে। আদিবাসী মানে হৈ গ'ল মূল বাসী, অৰ্থাৎ যি জনগোষ্ঠী ভাৰত উপমহাদেশত ইতিহাস আৰম্ভণিৰ পৰা বহু যুগ ধৰি ভাৰতত বসবাস কৰি আহিছে, সেইসকল হৈ গ'ল আদিবাসী। আদিবাসীৰ বৈশিষ্ট্য নিজৰ পৃথক ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি আছে। প্ৰকৃতিকেন্দ্ৰিক জীৱনধাৰা, বন, নদী, পাহাৰ, উৎসৱ যেনে কাৰ্মা পূজা, চহৰাই পূজা, চাহৰল পৰব, মাঘ পৰব ইত্যাদি। মূলতঃ ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ঠাইত বসবাস কৰা লোক। আদিবাসীসকলৰ নিজৰ সংস্কৃতি, কলা, কৃষ্টি সকলোৱে আছে। নিজৰ পূজা অৰ্চনাও আছে। আদিবাসীসকলে পাহাৰ, ভৈয়াম সকলো ঠাইত বসবাস কৰা লোক। প্ৰকৃতিকেন্দ্ৰিক জীৱনধাৰা, বন, নদী, পাহাৰ, ভৈয়াম সকলো ঠাইত তেওঁলোকে বসবাস বুলি ক'ব গ'লে যেনে চহৰাই পৰব, কাৰামা পূজা, চাহৰুল পৰব, মাঘ পৰব সকলোবিলাক আদিবাসীসকলে পালন কৰে। এতিয়া হৈ গ'ল চাহ জনগোষ্ঠীৰ পৰিচয়। চাহ জনগোষ্ঠীৰ পৰিচয় বুলি ক'ব গ'লে ব্ৰিটিছৰ শাসনৰ সময়ত 1850 চনৰ পৰা 1900 চনলৈকে অসমত কাম কৰিবলৈ অনা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যেনে ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, মধ্যপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ তেনেকুৱা ৰাজ্যৰ পৰা ব্ৰিটিছসকলে এই আদিবাসীসকলক বাগানত কাম কৰিবলৈ আনিছিল। চাহ জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহ কি কি? চাহ জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহ ক'ব গ'লে বিভিন্ন আদিবাসী সমাজৰ সমষ্টিৰ যেনে চাওতাল, মুণ্ডা, খাৰিয়া, ওৰাং আদি সকলোৱে মিলি চাহ জনগোষ্ঠীৰ উদ্ভৱ হৈছে বুলি ক'ব পাৰি। বহু বছৰ অসমত বসবাস কৰাৰ কাৰণে অসমত অসমীয়া, চাদ্ৰী, বঙালী আদি ভাষা ব্যৱহাৰ কৰি আহিছে। চাহ বাগান কেন্দ্ৰিক জীৱনধাৰা উৎসৱ ক'লে কৰম পূজা, তিহাৰ, মাঘ, কাতি পূজা এই সকলোবিলাক চাহ জনগোষ্ঠীসকলে কৰে। লগতে অসমৰ বিহু, মাঘ বিহু সেইবিলাকো অসমৰ চাহ জনগোষ্ঠীসকলে উৎসৱ হিচাপে পালন কৰে। এতিয়া আৰু চাহ উদ্যোগৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ এক যথেষ্ট ভূমিকা আছে। হিচাপে ক'ব গ'লে প্ৰাচীন কালৰে পৰা আদিবাসীসকলে বসবাস কৰি আহিছে আৰু অসমত আৰু চাহ জনগোষ্ঠী ক'ব গ'লে অধিকাংশ অসমত বসবাস কৰা লোকক বুজায়। ভাষাৰ ক্ষেত্ৰত ক'ব গ'লে ট্ৰাইবেলসকলৰ পৃথক ভাষা আৰু চাহ জনগোষ্ঠীৰ আৰু অসমৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত ক'ব গ'লে চাহ জনগোষ্ঠীৰ অসমীয়া, চাদ্ৰী, বেংগলী এইবিলাক ভাষা ব্যৱহাৰ কৰে। আদিবাসীসকলৰ সাংবিধানিক অধিকাৰ হৈ গ'ল চিডুল ট্ৰাইব আৰু অসমৰ ক্ষেত্ৰত টি ট্ৰাইব এতিয়াও STৰ মান্যতা দিয়া হোৱা নাই। গতিকে দুয়োটা জাতিৰ পাৰ্থক্য বেলেগ বেলেগ যদিও মানুহখিনি একেই। সেই একেখিনি মানুহে কিছুমান আদিবাসী কয় আৰু কিছুমান চাহ জনগোষ্ঠী বুলি কয়। গতিকে ইয়াৰ পাৰ্থক্যখিনি আপোনালোকক মই দাঙি ধৰিলোঁ। ভিডিঅ'খন কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ কিছুমান ভুল হ'ব পাৰে, সেই ভুলখিনি যাতে নধৰে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু এই ভিডিঅ'খিনি যাতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মাজত কেনেকুৱা পাৰ্থক্যবিলাক আছে সেই পাৰ্থক্যবিলাক মই ক'বৰ কাৰণে আপোনালোকক চেষ্টা কৰিলোঁ। আৰু অনাগত দিনত যাতে তেনেকুৱা জাতিৰ সাংবিধানিক অধিকাৰ বা জাতিৰ যিখিনি বৈশিষ্ট্য, ৰীতি নীতি, কলা সংস্কৃতি আছে এইবিলাকৰ ক্ষেত্ৰত মই অলপ আলোচনা কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ঠিক আছে, ধন্যবাদ।